ওকে, আজি আমি দেখাম আপোনালোকক বিৰিয়ানী কেনেকৈ বনায়। মাজুলীৰ এজনী ছোৱালী বিৰিয়ানী কেনেকৈ বনায় আপোনালোকে চাই ল'ব। এইটো চিকেনত এতিয়া মেৰিনেশ্যন চলি আছে। কি লগাইছে তাত? ধনিয়া লগাইছে ন? এতিয়া লগাইছে চিকেন মছলা। চেণ্টটো খুব ভাল লাগিছে দেই। টাউনত থাকোঁতে কেতিয়াবা আমি বিৰিয়ানী খাইছোঁ, কিন্তু কেনেকৈ বনায় এই বনোৱা ছোৱালীজনীৰ নাম হৈছে প্ৰীতি। নহয়, কি আছিলে? খুৰী কিমান সময় ৰাখিব এনেকৈ? 20 মিনিট 20 মিনিটমান ৰাখিব ন? চব মছলা হৈ গ'ল, এতিয়া দহি লগাই দিছে দেই। মাংস দহি লগাই বুলি আজি প্ৰথমবাৰ শুনিছোঁ। দহি লগাইছে তাত। এইটো একচুৱেলি মেৰিনেশ্যন বুলিও কোৱা হয়। চাগে 20 মিনিটমান ৰাখিব চাগে, নহয়? আজি আপোনালোকক দেখাম একজেক্টলি আমাৰ মাজুলীৰ এজনী ছোৱালীও ইমান ধুনীয়াকৈ মানে জানে বুলি কোৱাৰ কাৰণে আমি বনাব দিছোঁ। আজি খাই চাম কেনেকৈ বনায়। ইয়াত মছলা হিচাপে লগাইছে আপোনাৰ কাশ্মীৰী মিৰ্চ, চিকেন মছলা আৰু ধনিয়া পাউডাৰ। জিঞ্জাৰ গাৰ্লিক পেষ্ট লগাব পাৰে। জিঞ্জাৰ গাৰ্লিক ন? চিকেনটো এতিয়া অলৰেডি মেৰিনেশ্যন কৰি ৰখা হৈছে। ইয়াৰ পাছত আপোনাৰ চাউল, এইটো কি চাউল বুলি কয় বাৰু? বাচমতি চাউল নহয় ন? জিৰা ৰাইচ। সৰু সৰু ন? এইটো মেৰিনেশ্যনত ৰাখিব নেকি? অঁ, এনেই তিয়াই ৰাখিছে আৰু ন? ঠিক আছে। লগোৱাৰ পাছত হালধি লগালে। এতিয়া হালধি লগাই মোক চাগে এতিয়া নেমু লগাব ন? সেয়া নেমু লগাব এতিয়া। মছলা গোটেই লগোৱাৰ পাছত হালধি লগাই এতিয়া নেমু লগাই দিছে। এইটো মেৰিনেশ্যনটো মিনিমাম 20 মিনিটমান থাকিব। এইটো খাই চাওঁচোন আজি মাজুলীৰ বিৰিয়ানী। এতিয়া পিঁয়াজ, লচুন, আদা গোটেইসোপা এতিয়া মিক্সাৰত দি গ্ৰাইণ্ডিং কৰি ল'ব দেই। আৰু পানী লিখীয়া হৈ গ'ল নহয়। বিভিন্নজনে একচুৱেলি বিভিন্ন প্ৰকাৰে বনায়। তাই আজি কুকাৰত বনাইছে। কুকাৰটো গৰম কৰি এতিয়া তেল লগাব। কেনেকৈ একজেক্টলি বনাই আমি আপুনি ভালকৈ চাই লওঁ। কেতিয়াবা গাঁৱতো এনেকৈ নিজে ঘৰত বনাই খাব লাগে। মাংসটো 3 পোৱা লোৱা আছে দেই। 3 পোৱা মাংস কুকাৰত বনাব আজি। তো এতিয়া অলৰেডি মাষ্টাৰ অইলটো দিয়া হৈ গ'ল, তেল অলৰেডি দিয়া হৈছে। তো A to Z কেনেকৈ বনায় আৰু টেষ্টটো কেনেকৈ আছে আপোনালোকক আজি জনাম। প্ৰথম এতিয়া লগাইছে নিমখ। একদম চিম্পল ৱে বনাইছে দেই। একচুৱেলি আমাৰ এই সকলো ফেচিলিটিছবিলাক নাই, কিন্তু তাইৰ মতে চিম্পল ৱে বনাইছে। নিমখ লগোৱাৰ পাছত মাংস লগাইছে।
ভাজি 1 মিনিট 2 মিনিট হোৱাৰ পাছত গাৰ্লিক অনিয়ন গোটেই পেষ্টটো লগাই দিছোঁ। বগা বগা লাগিছে নহয়। ইমান ধুনীয়া চেন আহিছে দেই, ইমান মজা হৈছে। ভুচি হয় 6-7 মিনিটমান সিজোৱা হৈ গ'ল আৰু ইমান ধুনীয়া স্মেল ওলাইছে। চাগে এতিয়া চাউলটো লগাব ন? 7 মিনিটমান সিজোৱাৰ পাছত ইয়াত এতিয়া চাউলটো লগাই দিছে। এই কি চাউল বুলি কৈছিলে এইটো? জিৰা ৰাইচ। একচুৱেলি বাচমতি চাউলে লগোৱা হয় নহয়। আজি বাৰু বাচমতি চাউলটো মানে বজাৰত পোৱা নগ'ল, গতিকে এই চাউলটো দি কেনেকৈ লাগে বাৰু টেষ্ট কৰি চাওঁ বোলে। পানী অকণমান লগাই দিয়া হৈছে এতিয়া। কালাৰ কিন্তু বৰ ধুনীয়া হৈছিলে ন? তেজপাতা বনে স্মেলটো খুব ভাল হয় বোলে তেজপাতা লগালে। পিঠি মাৰিব লাগিব ন? কেইবাৰ উইচেলটো মাৰিব দিয়া হ'ব? দুবাৰমান হ'ব চাগে ন? এতিয়া অলৰেডি ৰেডি হৈ গ'ল। দুবাৰ উইচেল বজাৰ পাছত আধা ঘণ্টামান আমি ৰৈ দিলোঁ। তাৰপিছত এতিয়া বাকী দিছে চাওঁ দেই। টেষ্টটো কেনেকৈ, কালাৰটো বাৰু ধুনীয়া লাগিছে, মানে মছলাটো বহুত কমকৈ লগাইছে, বেছি লগোৱা নাই, সকলোৱে খাব পৰাকৈ। এয়া বিউটি দেই, নামো বিউটি, কামো বিউটি। ছোৱালীজনী দেখাত বহুত ধুনীয়া লাগে। চাই লওঁ তাই আজি বনোৱাটো কিমান ভাল, কিমান টেষ্টি হয় চাওঁ আজি। টেষ্টটো কেনেকুৱা বাৰু? টেষ্টি ন? ভালে লাগিব, কাপোৰ খাই চোৱাচোন। এইটো উঠাই পিনি খাম। কেনেকৈ লাগিছে বাৰু? টেষ্টি নে? বৰ টেষ্টি। কেতিয়াবা বনাই খাব পাৰে আৰু যথেষ্ট আছে বাৰু দেই। তেতিয়াহ'লে ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। আপোনালোকে যদি কিবা ঘৰত বনাবলগীয়া হয়, চিম্পলকৈ বনাব পাৰে আৰু। এতিয়া আমি ইউটিউবত বা বিভিন্ন হোটেলবিলাকত পূৰা মছলা লগোৱা দেখা যায়, কিন্তু টেষ্টটো বহুত হয়, কিন্তু পেটৰ কাৰণে ইমান ভাল নহয়। কিন্তু সেইটো চিম্পলকৈ বনোৱা আৰু বহুত টেষ্টিও হৈছে। আৰু আপোনালোকে যদি ঘৰত ট্ৰাই কৰে, কৰিব পাৰে নিশ্চয়। অ'কে, বাই বাই।